এতিয়া আজি আপোনালোকক কওঁ, আমাৰ গণেশগুৰিৰ ফটোখন চৰকাৰে মুচিছিলে নেকি? দুজন পেইণ্টাৰে, মোৰ লগত ষ্টেটমেণ্ট আছে, দুজন পেইণ্টাৰে থানাত ষ্টেটমেণ্ট দিলে যে এইখনটো জুবিনৰ ফটো যেন নালাগে, সেইকাৰণে আমি মুচি দিছো। দুজন পেইণ্টাৰ কিন্তু মুছলিম নহয়, অসমীয়া নহয়। এতিয়া সেই দুজনৰ মই নাম আপোনালোকক প্ৰকাশ কৰিম, আপোনালোকে ইণ্টাৰভিউ ল'ব যে তাত চৰকাৰে মুচিব দিছিল নেকি। ঠিকাদাৰজনো অসমীয়া আৰু তিনিওজনে জুবিনৰ ভক্ত। তেওঁলোকে ক'লে, আমি সুধিলো কিয় মুচিলি? বোলে এইখনটো দাদা জুবিন বুলিতো আমি ভবা নাছিলো। দুইজন অসমীয়া, মই চিপিক কৈ দিম, আপোনালোকে নামটো ল'ব। দুইজন অসমীয়া মিস্ত্ৰী, কোনো বাংলাদেশী মিয়া নহয়, শুদ্ধ অসমীয়া, আৰু কণ্ট্ৰেক্টৰজনো শুদ্ধ অসমীয়া ডেকা। তেওঁলোকে মুচিলে। আমি গধূলি সুধিলো, ভাই কিয় মুচিলি? তেতিয়া তেওঁলোকে ক'লে যে এইখনটো জুবিনদাৰ ফটো যেন লগা নাই, কাৰণে মুচি দিলো। আমিতো নাজানো এইখন জুবিনৰ ফটো হ'ল। মই যদি ৰং মিস্ত্ৰী হলোহেঁতেন, আজি থকা ফটোখনতো জুবিন গাৰ্গৰ দৰে নালাগে। জুবিনৰ ফটো এখন সামাজিক নিয়মে কি কয় যে জুবিন গাৰ্গৰ ফটো এখন গৰিমা গাৰ্গে অফিচিয়েলি ৰিলিজ কৰিব, যে এইখন জুবিনৰ আনুষ্ঠানিক পৰ্ট্ৰেট হ'ব। চব মানুহে সেইখন আঁকিব, আঁকাতটো আপত্তি নাই। এখন ফটো ৰিলিজ হ'ব লাগিব নে নাই? চবেইতো চব ধৰণে আঁকিব নোৱাৰে। আঁকিব পাৰে নেকি আপোনালোকে কওকচোন? ৰাষ্ট্ৰপতিৰ ফটো আমি যিকোনো ফটো লগাব নোৱাৰো। এখন পৰিয়ালে ফটো ৰিলিজ কৰি দিয়ে যে এই ফটোখনে প্ৰতিমূৰ্তি বনালেও এইখন ফটো। এতিয়া কি হৈছে, তাকে লৈ তেজপুৰত এখন অদ্ভুত ফটো বনায়, বৰপেটাত এখন অদ্ভুত ফটো বনায়, তাকে লৈ দুদিন ছচিয়েল মিডিয়াত চৰ্চা। আচল নিয়মটো কি যে আমাৰ জাতিটো কেনেকে পৰিচালনা হ'ব লাগে? মোৰ চিষ্টেমটো কি যে জুবিনৰ অনুৰাগীসকল বহিব, এখন জুবিনৰ ফটো নিৰ্ণয় কৰিব যে জুবিন গাৰ্গৰ এইখন ফটো হ'ব। তাৰপিছত য'তে আঁকিব না, তাতো কোনো সমস্যা নাই। এতিয়া এই যিটো গ্ৰুপে ফটো আঁকে, তেওঁলোক হ'ল SFI, আৰু তেওঁলোকে ফ্লাইঅভাৰ হ'ব প্ৰথম নিদিয়ে, আৰু ফ্লাইঅভাৰখন হোৱাৰ পিছত তেওঁলোকে ফটো আঁকে। আপোনালোকে চাব, এই যে যিজন ল'ৰা, তেওঁ ভৰলুমুখৰ ফ্লাইঅভাৰ হ'ব নিদিয়ে, ইটো হ'ব নিদিয়ে। প্ৰথম গছ কিয় কাটিছে বুলি তেওঁলোকে আন্দোলন কৰে, এই একেটা গ্ৰুপ। আৰু যেতিয়া ফ্লাইঅভাৰখন হৈ যায়, তেওঁলোকক ফ্ৰীত ফটো আঁকিব দিব লাগে, যাতে তেওঁলোকৰ পাব্লিচিটি। ইটো টুপি পিন্ধাব, সিপু টুপি পিন্ধাব। এনেকেতো এজন মানুহক অপমান কৰাটো নিয়ম নাই। আপোনালোক সকলোৱে জুবিন গাৰ্গক জীৱন কালত দেখা নাই জানো? সেইখন জুবিনৰ ফটো হয় নেকি? এটা গৰিমাই চহী মাৰি এখন ফটো ৰিলিজ কৰি দিব যে যোনে প্ৰতিমূৰ্তি বনাব খোজে, যোনে জুবিনৰ ফটো অফিচত ৰাখিব খোজে, যোনে জুবিনৰ ফটো আঁকিব খোজে, এইখন ফটো আঁকিব, বা 3খন 4খন তেওঁ ফটো ৰিলিজ কৰিব। তাৰ ওপৰতে মানুহে ফটো আঁকিব। এতিয়াৰ পৰা মই আপোনালোকক ক'লো, ফটো চবেই আঁকিব পাৰে, কিন্তু এই পাৰ্টিটোক মই ফ্লাইঅভাৰত ফটো আঁকিব নিদিওঁ, কাৰণ তেওঁলোকে ফ্লাইঅভাৰৰ বিৰোধিতা কৰে। জুবিনৰ ফটো কোনে আঁকিব? জুবিনৰ ফাউণ্ডেশ্যন আছে, এপ্ৰুভ ল'ব, অনুমতি ল'ব। এইটো জবৰদস্তি আকাৰে জুবিনৰ ফটো আঁকিব কোনে মানা কৰিব? কিন্তু প্ৰক্ৰিয়া এটা থাকিব নে নাই? চাব লাগিব নে নাই কোনোবা এখন জুবিনৰ ফটো হৈছে নে নাই? তাৰ মানে গোটেই অসমখনক চবেই ভাবে যে ছচিয়েল মিডিয়া, ইনষ্টাগ্ৰামত হুলস্থুল কৰি দিম আৰু জবৰদস্তি কৰিম। এইটোতো নহয়। মই মনে সিদিনাখন কিয় আছিল? সিদিনাখনো মই গোটেইখিনি খেলিলোহেঁতেন। মই জাপানৰ প্ৰধানমন্ত্ৰী আহিব বুলিয়ে মনে থাকিলো। নহ'লে পিছত মই ভাল এজন আৰ্টিষ্ট, নীলপৱন বৰুৱাৰ দৰে কোনোবা এজন আৰ্টিষ্টক মাতি আনি আমি সেইটোৱে প্ৰস্তাৱ দিছিলো যে বাবা তুমি নাআঁকিবা। পুলিচে তেওঁক কি কৈছিল? ষ্টেটমেণ্ট ল'ব যে তুমি নাআঁকিবা, আমি এজন ভাল আৰ্টিষ্টৰ হতুৱাই জুবিনৰ ফটোখন ইয়াত আঁকিম। তেওঁ কোন হয় ফটো আঁকিব? গতিকে মই চব ডিচিক অৰ্ডাৰ দি দিছো, চব SPক অৰ্ডাৰ দি দিছো, এই পাৰ্টিটোৱে যদি ফ্লাইঅভাৰৰ ফটো উঠে, দে উইল বি এৰেষ্টেড। কাৰণ এওঁলোক হ'ল SFI। আৰু য'ত ত'ত গৈ পেলাই ফটোৰ ওপৰত চে গুৱেভাৰা বনাই দিয়ে। ভাই, চে গুৱেভাৰা কোন হয়? মইতো কিউবাত গৈছো, তাত আটাইতকৈ দেখিছো, কিউবাৰ কথা ষ্টাডি কৰিছো, আটাইতকৈ ড্ৰাগছৰ ব্যৱসায় তাত হয়। আমাৰ লগত চে গুৱেভাৰা অসমৰ মাটি, পানী, বায়ুৰ লগত কি সম্পৰ্ক? কোন হয়? অসমত যদি বিপ্লৱী বুলি ফটো আঁকে, পৰেশ বৰুৱা আকৌ। মই চিৰিয়াছলি কৈছো ভাই, সংগ্ৰামটো কৰি আছে আজি 30 বছৰ। ভাল বেয়া বেলেগ কথা, যিটো পৰিয়ালৰ পৰা দূৰত থাকিটো কৰি আছে। যদি আঁকিব লাগে, পৰাগ দাসৰ আকৌ। ইয়াত চে গুৱেভাৰাটো ক'ৰ পৰা আহিলে মোক কওকচোন? কোন হয়? মইতো নাজানো। মই এইখন ফটো দেখাৰ পিছত মই পঢ়িছো। কিবা কৰি আছে, কি কৰিছে, কি কৰা নাই। তাতে এখন ষ্টেট কোনো তাত মানুহ যাব নোৱাৰে। ইণ্ডিয়ান এম্বেচি এটা চলাৰ পাৱাৰ লগাই চলি থাকে। লাইট নাই, ৰাস্তা নাই, পানী নাই। সেইখন ৰাজ্যৰ লগত, দেশৰ লগত অসমৰ তুলনা হ'ব। ফটোৱা গাম্ভীৰ্যপূৰ্ণ ভাৱে যে আজি আমি এইখন ফ্লাইঅভাৰত অমুকৰ ফাটি ফটো আঁকিম, জিলা আয়ুক্তই অনুমতি দিব।
অসম চাৰু কলা আমাৰ নিকেতন আছে সুন্দৰ কৰি তাৰ ষ্টুডেন্ট যাব ধুনীয়াকৈ ফটো আঁকিব কোনখন ফটো আঁকিব গৰিমা আগতে সহি কৰি দিব এইখন ফটো জুবিন গাৰ্গৰ ফটো তেনেকে এখন শৃংখলিত প্ৰদেশ কেনেকে চলে মোক কওকচোন ডিসিপ্লিন ষ্টেট এখন কেনেকে চলে তেনেকেতো চলে যাতে ভৰলুমুখত ফ্লাইঅভাৰখন হ'ব নিদিয়ে গছ কাটা দীঘিলী পুখুৰীত ফ্লাইঅভাৰখন হ'ব নিদিয়ে গছ কাটা ফ্লাইঅভাৰ হোৱাৰ পিছত এই পাৰ্টিটোৱে গৈ কয় মোক ফটো আঁকা জেগাখন কেনেকে হ'ব পাৰে ভাই হয় বিদ্ৰোহিতাকৰ নহলে ফটো গতিকে মই সব ডিসি আৰু এসপি কৈ দিছো যে এওঁলোকে যদি জুবিন গাৰ্গৰ ফটো আঁকিব খোজে ডিসি আঁকিব ফটো কিন্তু এই পাৰ্টিটো কি নাম এই এসএফআই পাৰ্টিটোক আমি ফটো আঁকিব নিদিওঁ নহলে তেওঁলোকে আগত ফ্লাইঅভাৰখনক সমৰ্থন কৰিব লাগিব যে আমি উৰণীয়া সেতু নিৰ্মাণক সমৰ্থন কৰো কাৰণ আমি ফটো আঁকিম তেতিয়া তেওঁলোকক আমি গ্যালাৰী স্পেচ এটা দি দিম যে যিমান ফটো আঁক কিন্তু চেক ৱেভাৰ ষ্টাইলত নহয় বিষ্ণুৰাভা জ্যোতিপ্ৰসাদৰ যেনেকে ফটো হয় জুবিন গাৰ্গৰ ফটো তেনেকে আঁকক বিষ্ণুৰাভা জ্যোতিপ্ৰসাদ ভূপেন হাজৰিকাৰ যেনেকে ফটো হয় ফটোখন তেনেকে আঁকক যাতে ব্যক্তিজনে উপযুক্ত সন্মান পায় এনেকেতো নহয় প্ৰত্যেক কথা যিবিলাকে ভাবে যে হিমন্ত বিশ্ব শৰ্মাই ভয় খাই সিদিনাখন মই ধৰিলোহেঁতেন মই ভয়ত আছিলো যে ধৰিলে জাপানৰ প্ৰধানমন্ত্ৰীৰ ভিজিটটোত গণ্ডগোল কিন্তু ভয় খোৱা লাইন আমাৰ লগত নাই তেওঁলোকে 200 আহিলে বিজেপিৰ 3000 আহিলেহেঁতেন এনি টাইম বিজেপিৰ সংখ্যা বেছি তেওঁলোকে 500 আনিলে আমি 50,000 মানুহ একে চুটত লৈ অহাৰ পৰা আমাৰ শক্তি আছে গতিকে সেইকাৰণে আমাৰ নীৰৱতা বিলাকক কোনেও দুৰ্বলতা বুলি ভাবিব নালাগে মই ষ্টেটখনৰ কথা বহুত ভাবো জাপানৰ প্ৰধানমন্ত্ৰীজন আঁতৰি যোৱাটো এইটো বহুত মানে মই অন্তৰত মানি নোলোৱা এটা ঘটনা ঘটি আছে আৰু ফটোখন কোনে মুচিছিল কেনেকে ধুনীয়াকৈ নেৰেটিভ বনাই ললে চৰকাৰে ফটোখন মুচাৰ পিছত দুইটা মিস্ত্ৰী অসমীয়া দুইটা কন্ট্ৰেক্টৰ অসমীয়া আপোনালোকক কালি মই আজিয়ে গৈ আপোনালোকে পাৰ্থ মহন্তৰ পৰা লৈ ল'ব নামকেইটা আৰু তেওঁলোকক সুধিব কিয় মুচিছিল কোনেও এটাও ইণ্টাৰভিউ নললে এটা টিভিওতো ইণ্টাৰভিউ নললে সেই মানুহ দুজনক থানাতে বহি আছে যে হিমন্ত বিশ্ব শৰ্মাই মচিব লগাই দিছিলে নেকি আপোনালোকক কোনোবা ইঞ্জিনিয়াৰ মচিব লগাই দিছে নেকি একেবাৰে লিখিয়ে দিলে যে চৰকাৰে মচিব চৰকাৰৰ জুবিন গাৰ্গৰ লগত কি আছে চৰকাৰেতো জুবিন গাৰ্গৰ কাৰণে চব কৰি আছে সমাধি বনোৱাৰ পৰা ইমান 25,000 টকা পৰ্যন্ত মহিলাখিনিক দিয়াৰ পৰা আমিতো সব জুবিনৰ কাৰণে কৰি আছো কোৰ্টত স্পেচিয়েল হিয়াৰিঙৰ পৰা ভাল উকিল লগোৱাৰ পৰা আমিতো সব কৰি আছো আন কোনে কৰি আছে গতিকে এই কথাটো মই এইটো কনটেক্সটত কলো যে অসমত এই কন্ট্ৰাডিকশ্যন বিলাক থাকিব প্ৰথম ফ্লাইঅভাৰৰ বিৰোধিতা কৰে ফ্লাইঅভাৰখন হলে ফটো আমি এনেকুৱা বিচাৰো যে ফ্লাইঅভাৰখনৰ বিৰোধিতা নকৰিব ফ্লাইঅভাৰখনক কওক যে আমি চিত্ৰাংকন কৰিব খোজো আমাৰ কাৰণে গ্যালাৰী এটা ডিজাইনত ৰাখিম আমি তেতিয়া ধুনীয়াকৈ গ্যালাৰী এটা ডিজাইনত ৰাখিম লক্ষ্মীনাথ বেজবৰুৱাৰ ফটো আঁকক ভূপেন হাজৰিকাৰ ফটো আঁকক আৰু স্থান আৰু জাগাৰ বহুত মহত্ব আছে সেই যিটো জাগাত জুবিন গাৰ্গৰ ফটো আঁকা হৈছে তাত আন মানুহৰ তাত স্মৃতি জড়িত হৈ আছে গণেশগুৰি বোমা বিস্ফোৰণ তাত কিহৰ ফটো আঁকিব লাগে তাত সন্ত্ৰাসৰ বিৰুদ্ধে ফটো আঁকিব লাগে সেই জাগাখিনি কাৰণ তাত অসমীয়া মানুহৰ তেজ জড়িত হৈ আছে বোমা বিস্ফোৰণ আৰু তাৰ পৰা দূৰত আমাৰ চানমাৰী ফ্লাইঅভাৰখনত ধুনীয়াকৈ এটা গ্যালাৰী লৈ লওক যে আমি ইয়াতে জুবিন গাৰ্গৰ শৈশৱৰ পৰা মৃত্যুলৈকে 12খন ফটো অংকন কৰিম আন কাল পাত্ৰ থাকিবনে য'ত গণেশগুৰি বোমা বিস্ফোৰণ তাত হৈছিলে নে নাই আপোনালোকে কওক তাতে কাৰ ফটো আঁকিব লাগিব তাত ফটো আমি আঁকিব লাগিব সেই 15জন ব্যক্তি য'ত তাত মৃত্যু হৈছে তাতে কাৰ ফটো আঁকিব লাগিব সন্ত্ৰাসৰ বিৰুদ্ধে যে অসমে কেতিয়াও সন্ত্ৰাস নামানে সেই জাগা হল গণেশগুৰি তাৰ পিছত চানমাৰী ফ্লাইঅভাৰলৈকে যাওক সুন্দৰ জাগা তাত জুবিনৰ শৈশৱৰ পৰা একেবাৰে মৃত্যুৰ সময়লৈকে ধুনীয়াকৈ কলেজ আঁকক ফটো আঁকক ধুনীয়াকৈ বনাওক বোলে উলুবাৰীত আমি ভূপেন হাজৰিকা আঁকিম বোলে আমি গণেশগুৰিত আমি খানাপাৰাত আমি বিষ্ণুৰাভাক আঁকিম বোলে আমি ভৰলুমুখত আমি জ্যোতিপ্ৰসাদক আঁকিম কোনখন চৰকাৰে বাধা দিব মইতো উল্টাই আহ্বান কৰিছো যে আমাৰ গুৱাহাটী যিখন আৰ্ট কলেজ আছে তেওঁলোকৰ ষ্টুডেণ্টখিনিয়ে প্ৰতিটো ফ্লাইঅভাৰতে থিম এটা ফ্লাইঅভাৰ ভূপেন হাজৰিকা থিম লওক এটা ফ্লাইঅভাৰ লক্ষ্মীনাথ বেজবৰুৱাৰ থিম লওক এটা ফ্লাইঅভাৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ থিম লওক এখন ফ্লাইঅভাৰ জুবিন গাৰ্গৰ থিম লওক এটা ফ্লাইঅভাৰ ডক্টৰ ভূপেন হাজৰিকাৰ থিম লওক এখন ফ্লাইঅভাৰ জয়ন্ত হাজৰিকাৰ থিম লওক আৰু ধুনীয়াকৈ গ্যালাৰী বনাওক না কোনে বেয়া পায় কওকচোন এই নেতিবাচক চিন্তাবিলাক অসমত বন্ধ হ'ব লাগিব যেতিয়ালৈকে নেতিবাচক চিন্তা বন্ধ নহয় তেতিয়ালৈকে নহয়
আৰু মইতো আজিয়ে কৈ দিছো যে অসমত মই নামানো, মই স্বীকাৰ নকৰো বা মই কণ্ডেম কৰো, কিন্তু কোনোবাই যদি বিপ্লৱী বুলি কেতিয়াবা কাৰোবাৰ ফটো আঁকিব লাগে, অসমীয়া বিপ্লৱী হিচাপে পৰেশ বৰুৱা ৰাখক, চে গুয়েভাৰা ৰাখি লাভ নাই। মোৰ চিধা কথা, যদি বিপ্লৱী হিচাপত চাব খোজে, ই ক'ৰ পৰা এটা টুপি পিন্ধাই কি হালত কৰি দিলে চিন্তা কৰক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।